নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ দেৱ লাইব্ৰেৰী চেনেলত। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ অসমীয়া পাঠ্যপুথিৰ চেপ্টাৰ 9ৰ প্ৰশ্ন উত্তৰসমূহ। ইয়াত চেপ্টাৰ 9ৰ নাম হৈছে টকাত একোটা হাতী। ইয়াত দিয়া হৈছে ক্ৰিয়াকলাপ পাঠভিত্তিক অৰ্থাৎ পাঠৰ লগত আধাৰিত প্ৰশ্ন উত্তৰসমূহ। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। 1 নম্বৰত দিয়া আছে কবিতাটিত কি বজাৰৰ কথা উল্লেখ আছে। ইয়াত 4টা অপচন দিয়া হৈছে। ক নম্বৰত আছে বিহুৰ বজাৰ, আৰু খ নম্বৰত দিয়া হৈছে পূজাৰ বজাৰ, গ নম্বৰত আছে দেওবৰীয়া বজাৰ, আৰু ঘ নম্বৰত আছে বুধবৰীয়া বজাৰ। তো ইয়াৰ উত্তৰটো হ'ব খ নম্বৰ পূজাৰ বজাৰ। 2 নম্বৰত আছে ভাবিছ কিজানি মই বৰ বুদ্ধিয়ক তই, কথাষাৰ কোনে কাক কৈছে। ইয়াত 4টা অপচন দিয়া হৈছে। ক নম্বৰত আছে বাবুলে ৰতনক, খ নম্বৰত আছে ৰতনে দোকানীক, আৰু গ নম্বৰত আছে ৰতনে বাবুলক, ঘ নম্বৰত আছে দোকানীয়ে বাবুলক। ইয়াৰ উত্তৰটো হ'ব এই গ নম্বৰ ৰতনে বাবুলক। 2 নম্বৰত দিয়া হৈছে তলত দিয়া শব্দবোৰৰ অৰ্থ আস্তানি মিলাও আহা। উত্তৰত তোমালোকে এনেদৰে লিখিবা শব্দ আৰু অৰ্থ। এই ভুদা শব্দৰ অৰ্থ হৈছে ভূতা, চুক নথকা, নিৰ্বোধ। বিশ্বাস শব্দৰ অৰ্থ হৈছে প্ৰত্যয়, প্ৰতিয়ন। বম শব্দৰ অৰ্থ হৈছে পণ, প্ৰতিজ্ঞা। বাজি শব্দৰ অৰ্থ হৈছে বৰাই কোৱা, ভিতাহি মৰা। ভেবা লাগ শব্দৰ অৰ্থ হৈছে বিবুদ্ধি হোৱা। 3 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্নত দিয়া হৈছে কবিতাটোত কোনে কোনে কথা পাতিছে। উত্তৰত লিখিবা কবিতাটোত বাবুল আৰু ৰতনে কথা পাতিছে। খ নম্বৰত আছে বাবুলে অনা গৰম খবৰটো ৰতনে কিয় বিশ্বাস নকৰিলে। উত্তৰত তোমালোকে লিখিবা বাবুলে অনা গৰম খবৰটো ৰতনে বিশ্বাস নকৰিলে কাৰণ টকাত একোটা হাতী পোৱা হ'লে সকলো মানুহে এটা এটা হাতী ল'লেহেঁতেন। তো বাবুলে অনা গৰম খবৰটো ৰতনে সেইকাৰণে বিশ্বাস কৰা নাছিল যে বাবুলে টকাত একোটা হাতী পোৱা যায় বুলি। 1 টকাত এটা হাতী পোৱা হ'লে সকলোৱে ল'লেহেঁতেন বুলি ৰতনে বিশ্বাস কৰা নাছিল। গ নম্বৰত আছে ৰতনে বাবুলক বজাৰলৈ কিয় লৈ গৈছিল। উত্তৰটোত হ'ব ৰতনে বাবুলক কৈছিল যে টকাত একোটা হাতী কিনিব পাৰি। এই কথা প্ৰমাণ কৰিবলৈ তেওঁ বাবুলক বজাৰলৈ লৈ গৈছিল। ঘ নম্বৰত আছে ৰতন আৰু বাবুলে কি কথাত বাজি মাৰিছিল। ৰতন আৰু বাবুলে হাতী কিনাৰ বাজি মাৰিলে। যিজনে হাৰিব সিজনে বিজয়ীক বাদাম ভাজা খুৱাব। ঘ নম্বৰত আছে ৰতন আৰু বাবুলে কি কথাত বাজি মাৰিছিল। উত্তৰত হ'ব ৰতন আৰু বাবুলে হাতী কিনাৰ বাজি মাৰিলে। যিজনে হাৰিব সিজনে বিজয়ীক বাদাম ভাজি খুৱাব। অৰ্থাৎ বাবুলে কৈছিল যে এটকাত এটা হাতী পোৱা যায় বুলি। সেই কথাটো ৰতনে বিশ্বাস কৰা নাছিল আৰু দুয়োজনে বাজি মাৰিছিল যে যিজনে হাৰিব সিয়ে বাদাম ভাজি খুৱাব বুলি। ঙ নম্বৰত দিয়া আছে বাজিত কোন হাৰিল। বাজিত ৰতনে হাৰিল। অৰ্থাৎ বাবুলে এটকাত এটা পুতলা হাতী কিনিলে। প্ৰথম 6 নম্বৰত দিয়া হৈছে বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে কি ভাবি আছিল। উত্তৰত লিখিবা বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে ভাবি আছিল যে বাবুলে টকাৰে সঁচাকৈয়ে এটা হাতী কিনি আনিব। বাবুলে যেতিয়ালৈকে পুতলা হাতীটো কিনা নাছিল তেতিয়ালৈকে ৰতনে ভাবি আছিল যে বাবুলে সঁচাকৈয়ে এটকাত এটা হাতী কিনিব বুলি। 4 নম্বৰ প্ৰশ্নত চোৱা কবিতা কেইফাকি পঢ়া আৰু উত্তৰ দিয়া। ইয়াত ক নম্বৰত কবিতা ফাঁকি দিয়া আছে বাবুলে আনিছে গৰম খবৰ। গৰম খবৰ শব্দটোৱে সাধাৰণতে মানুহৰ মনত কৌতূহল ভাৱৰ সৃষ্টি কৰে। কবিতাটিত থকা গৰম খবৰটো কি। উত্তৰটোত হ'ব কবিতাৰ গৰম খবৰটো হৈছে একোটা টকাৰে হাতী কিনিব পাৰি বুলি বাবুলে কোৱা অলেখনীয় কথা। খ নম্বৰত আছে কলে বাবুলক নামাৰিবি বম। এনেবোৰ কথা কৈ কবিতাটিত বম শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰিছে। উত্তৰত লিখিবা কবিতাটিত বম শব্দটোৱে বিশ্বাস নকৰা অৰ্থ প্ৰকাশ কৰিছে। 5 নম্বৰ প্ৰশ্নত চোৱা তলত দিয়া স্তৱক দুটি গদ্য ৰূপত কোৱা আৰু লিখা। ইয়াত পদ্য ৰূপত দিয়া হৈছে। এই পদ্য ৰূপটো গদ্য ৰূপলৈ লিখিবলৈ কোৱা হৈছে। ইয়াত চোৱা ৰতনে ভাবিলে কিনো কয় অইনো টকাত একোটা হাতী পোৱা হ'লেচোন সকলো মানুহে ল'লে হয় এটি এটি। উত্তৰটোত হ'ব ৰতনে ভাবিলে এইটো কেনেকুৱা কথা, যদি এটি হাতী একোটা টকাতেই পোৱা যায় তেন্তে সকলো মানুহে
একোটা একোটা হাতী ললেহেঁতেন। 6 নম্বৰত চোৱা তাৰে এখনত কিনিলে বাবুলে এটকাৰে এটা হাতী। ৰতন বপুৰা ভেবা লাগি ৰল কথাৰ পাকত ঘাটি। ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা বাবুলে এটকা খৰচ কৰি এটা হাতী আনিলে। এই কথা শুনি ৰতনে তেওঁৰ কোৱা কথাটোৰ অৰ্থ গভীৰভাৱে বুজিবলৈ চেষ্টা কৰিলে। তাৰ পাছত চোৱা ভাষা অধ্যয়ন। 6 নম্বৰত দিয়া হৈছে কবিতাটিত থকা নক্ষত্ৰক ৰূপবোৰ বাছি উলিয়াই লিখা। ইয়াত নক্ষত্ৰক বুলি এইটো বুজোৱা হৈছে যে যিবোৰ ক্ৰিয়া নকৰা বুজায় তাকে নক্ষত্ৰক বুলি কোৱা হয়। তোমালোকে এনেদৰে লিখিবা কবিতাটিত থকা নক্ষত্ৰক ৰূপবোৰ হ'ল নামাৰিবি, নকৰ, নাছিল আদি। 7 নম্বৰত আছে ৰতন বপুৰা ভেবা লাগি ৰল কথাৰ পাকত ঘাটি। ঘাটি শব্দটোৱে বাক্য ভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে। তলৰ বাক্য কেইটালৈ মন কৰা আৰু ঘাটি শব্দটোৱে কোনটো বাক্যত কি অৰ্থ প্ৰকাশ কৰিছে লিখা। ইয়াত এইটোৱে কোৱা হৈছে যে এটা শব্দৰ পৰা বিভিন্ন অৰ্থ প্ৰকাশ হয়। এই ঘাটি শব্দৰ পৰা কি কি অৰ্থ প্ৰকাশ হৈছে সেইবোৰ তোমালোকক লিখিবলৈ কোৱা হৈছে। তো ইয়াত প্ৰথমে দিয়া হৈছে বেপাৰত ৰমেনৰ 50 টকা ঘাটি হ'ল। ইয়াত ঘাটি শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰিছে সেইটো তোমালোকক লিখিবলৈ কোৱা হৈছে। তো তোমালোকে উত্তৰত এনেদৰে লিখিবা এই বাক্যত লোকচান হোৱা অৰ্থ প্ৰকাশ কৰিছে। অৰ্থাৎ বেপাৰত ৰমেনৰ 50 টকা ঘাটি হোৱা। ঘাটি ইয়াত ঘাটিৰ অৰ্থ হৈছে এই লোকচান হোৱা। 6 নম্বৰত আছে শৰাইঘাটত আহোম সৈন্যই ঘাটি পাতিছিল। উত্তৰত এনেদৰে লিখিবা এই বাক্যত সামৰিক অৱস্থানৰ ঠাই প্ৰকাশ কৰিছে। অৰ্থাৎ এই ঘাটি শব্দটোৱে ইয়াত সামৰিক অৱস্থানৰ ঠাই অৰ্থ প্ৰকাশ কৰিছে। একেদৰে পাক শব্দটোৱেও বাক্য ভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে। অভিধান চাই শব্দটোৰ অৰ্থবোৰ জানি লোৱা আৰু বাক্যত কি অৰ্থ প্ৰকাশ কৰে লিখা। ইয়াত ক নম্বৰত আছে চৰাইখনে আকাশত পাক খাই উৰিল। এই পাক শব্দটোৱে ইয়াত কি অৰ্থ প্ৰকাশ কৰিছে। তো উত্তৰত লিখিবা ইয়াত পাক শব্দটোৱে ঘূৰণীয়া গতিত ফুৰা অৰ্থত ব্যৱহাৰ হৈছে। অৰ্থাৎ এই চৰাইখনে আকাশত পাক খাই উৰিল অৰ্থটোৱে ইয়াত পাক ঘূৰণীয়া গতিত ফুৰা অৰ্থ প্ৰকাশ কৰিছে। খ নম্বৰত আছে এই কামটোত বেছি পাক নিদিবা। ইয়াত এই পাক শব্দটোৱে চালাকি বা অপ্ৰয়োজনীয় জটিলতা সৃষ্টি কৰা অৰ্থ প্ৰকাশ কৰিছে। 8 নম্বৰ প্ৰশ্নত দিয়া হৈছে বৰ্ডখনত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ মেঘৰ টুকুৰাটোৰ পৰা বিচাৰি লিখা। ইয়াত কেইটামান শব্দ দিয়া হৈছে। এই শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দকেইটা লিখিবলৈ কোৱা হৈছে। অৰ্থাৎ ইয়াত কেইটামান শব্দ দিয়া হৈছে। এই শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰো ইয়াত দিয়া হৈছে। ইয়াৰ পৰা বাছি এই ওপৰৰ শব্দকেইটাৰ বিপৰীত শব্দ বুজোৱা শব্দবোৰ লিখিবলৈ কোৱা হৈছে। তোমালোকে উত্তৰত এনেদৰে লিখিবা শব্দ আৰু বিপৰীত শব্দ। শব্দ হৈছে চোকা। চোকা শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হৈছে অজলা। টেঙৰৰ হ'ব ভুদা। হিতৰ হ'ব অহিত। কৃপণ খৰচী। বিশ্বাসৰ অবিশ্বাস। কিনাৰ হ'ব বেচা। তাৰ পাছত জ্ঞান সম্প্ৰসাৰণ। 9 নম্বৰ প্ৰশ্নত দিয়া হৈছে টকাত একোটা হাতী কবিতাটিৰ কথাখিনি গল্প আকাৰে শ্ৰেণীকোঠাত সহপাঠীৰ আগত কোৱা। এইবোৰ তোমালোকে নিজৰ শ্ৰেণীকোঠাত সহপাঠীৰ সহায়ত কৰিবা। 10 নম্বৰ প্ৰশ্নত দিয়া হৈছে তলত হাতী শব্দটোৰে আৰম্ভ হোৱা শব্দবোৰ অভিধানিক অৰ্থৰ সৈতে জানো আহা। তো ইয়াত চোৱা ইয়াত হাতী আউনি বুলি দিয়া হৈছে। এই হাতী আউনি শব্দৰ অৰ্থ হৈছে এজাতি ডাঙৰ ডাঙৰ পাতেৰে আউনি পাণ। ইয়াত প্ৰথমে চবত হাতী হাতী বুলি দিয়া হৈছে। এই প্ৰথম আৰম্ভত হাতী হোৱা এই শব্দবোৰে কি কি অৰ্থ প্ৰকাশ কৰে সেইবোৰ ইয়াত লিখি দিয়া হৈছে। তো ছেকেণ্ডত আছে হাতী কপলীয়া। এই হাতী কপলীয়া শব্দৰ অৰ্থ হৈছে মহাভাগ্যৱান ব্যক্তি। তাৰ পাছত আছে হাতী কেৰেলা। এই শব্দৰ অৰ্থ হ'ব বনৰীয়া কেৰেলা আৰু তাৰ লতা। হাতী খুজিয়া। হাতী খুজিয়া শব্দৰ অৰ্থ হৈছে হাতীৰ খোজৰ আকৃতিৰ। হাতী খুতৰা। ইয়াৰ অৰ্থ হৈছে এবিধ কাঁইটীয়া খুতৰা শাক। হাতীযোক।
এই শব্দৰ অৰ্থ পানীত থকা এবিধ ডাঙৰ জোক। তাৰ পাছত দিয়া হৈছে হাতীপতি। এই হাতীপতিৰ শব্দৰ অৰ্থ হৈছে হাবিৰ মাজৰ হাতীয়ে চলাচল কৰা বাট, আকাশত ওলোৱা সৰু সৰু তৰাৰ শাৰী। হাতী পোক মাটিৰ ভিতৰত থকা এবিধ ডাঙৰ কিন্তু চুটি বগা ধৰণৰ পোক। হাতী ভেকুৰী ভেকুৰী গছ। হাতীমূৰীয়া দেখিবলৈ হাতীৰ মূৰটোৰ দৰে। হাতী লেটেকু এবিধ বৰ ডাঙৰ লতা। হাতীগুৰিয়া হাতীৰ গুৰৰ নিচিনা এবিধ বনৌষধি। একেদৰে বাঘ শব্দটোৰে আৰম্ভ হোৱা শব্দবোৰৰ অৰ্থ অভিধানত চোৱা আৰু লিখা। ইয়াত ওপৰত তোমালোকে দেখিলা যে প্ৰথমত হাতী শব্দটোৰে আৰম্ভ হোৱা কেইটামান শব্দ আছিল, সেই শব্দবোৰৰ বিভিন্ন অৰ্থ আছিল। ঠিক তেনেদৰে প্ৰথমত এই বাঘ শব্দটোৰে আৰম্ভ হোৱা শব্দকেইটাৰ অৰ্থ লিখিবলৈ কোৱা হৈছে। উত্তৰত লিখিবা বাঘঘোঁৰা। এই বাঘঘোঁৰাৰ অৰ্থ হ'ব বাঘৰ দৰে ডাৱৰীয়া ৰঙৰ থকা এবিধ ঘোঁৰা। বাঘনাচ এই বাঘনাচ শব্দৰ অৰ্থ হ'ব এখন ড্ৰামৰ তালেৰে বাঘৰ পোছাক পিন্ধি কৰা নৃত্য, সাধাৰণতে ৰাস উৎসৱত দেখা যায়। বাঘ পথাৰ বাঘে অহা যোৱা কৰা পথাৰ, বনৰ কাষৰ আগলি ঠাই। বাঘমাৰা বাঘ মাৰিবলৈ কৰা অভিযান বা সাহসী কাৰ্য, সাহসিকতা সূচক প্ৰচলিত শব্দ। বাঘ আহিলা তীব্ৰভাৱে আগমন কৰা বিপদ বা ভয়ংকৰ পৰিস্থিতি। বাঘ ভোক অতি তীব্ৰ ক্ষুধা, যেন বাঘৰ দৰে ভোক। বাঘ কাঁইট বনাঞ্চলত থকা এবিধ কাঁইটীয়া উদ্ভিদ। 11 নম্বৰ প্ৰশ্নত চোৱা, তলত দিয়া কবিতাটি পঢ়া আৰু টকাত একোটা হাতী কবিতাটিৰ লগত ভাৱৰ কি মিল আছে কোৱা। ইয়াত দিয়া আছে কবিতা ফাঁকি বাং বিং। কটীয়া ককাৰ হাতত আছে মাথোন দুটিহে কল, মহামচকিল নাতি দুটিৰে খাওঁতা তিনিটি হ'ল। দাড়ি মোহাৰি ককাই এটি বঢ়িয়া উপায় পালে, নাতি দুটিৰ হাতত তুলি কল একোটিকে দিলে। ককাই ক'লে শুনহঁত মোৰ কল একোটিকে খাবি, যদিহে বুঢ়ালৈ মৰম আছে আধা দুখৰকৈ দিবি। ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা টকা এটাৰ বিনিময়ত হাতী কিনা তেনেকুৱা অদ্ভুত ঘটনাৰ কথা কোৱা হৈছে। তেনেদৰে বাং বিং কবিতাটোত দুটা কল লৈ তিনিজনক খুৱাবলৈ ককায়ে বুদ্ধিমত্তাৰে সমাধান কৰাৰ কাহিনী কোৱা হৈছে। দুইখন কবিতাতে শিশু তথা সাধাৰণ জীৱনৰ মনোবৃত্তি, সাধামাথা চিন্তা আৰু মধুৰ সম্পৰ্ক ফুটাই তোলা হৈছে। নাতি নাতিনী আৰু ককা মামা আদিৰ সম্পৰ্ক আৰু মিঠা কথোপকথনে কবিতাখনক জীৱন্ত কৰি তোলে। 13 নম্বৰ প্ৰশ্নত চোৱা, ইয়াত দিয়া আছে হাতীৰ বিষয়ে 10টা বাক্য লিখা। উত্তৰত লিখিবা হাতী হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্থলচৰ প্ৰাণী। সিহঁতৰ দীঘল দাঁত থাকে, যাক তুণ্ডা বুলি কোৱা হয়। হাতীৰ স্মৃতি শক্তি খুবেই উন্নত। সিহঁতে দীঘল সময় আগৰ ঘটনাও মনত ৰাখে। সাধাৰণতে হাতীসকলে দলে দলে থাকে আৰু একে অন্তৰংগ বন্ধুত্ব গঢ়ি তোলে। সিহঁতে বনজ গছ-পাত, ফল-মূল, ঘাঁহ আদি খাই জীৱন নিৰ্বাহ কৰে। হাতীৰ খোজ ডাঙৰ আৰু বিশেষ চিনযুক্ত হোৱা বাবে তেওঁলোকৰ চলাচল চিনাক্ত কৰাটো সহজ। গৰমৰ দিনত হাতীয়ে পানীত স্নান কৰি নিজকে ঠাণ্ডা ৰাখে আৰু জলাশয়ত বিশ্ৰাম লয়। সিহঁতে দলৰ সকলো সদস্যৰ সুৰক্ষাৰ বাবে সততে সজাগ থাকে। হাতী মানুহৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু শান্তিপূৰ্ণ সম্পৰ্ক বজাই ৰাখে। বহু সংস্কৃতি আৰু ধৰ্মত হাতীক সন্মানীয় প্ৰাণী হিচাপে গণ্য কৰা হয় আৰু সেয়েই ইহঁতৰ বিশেষত্ব। তাৰপাছত চোৱা 14 নম্বৰত হাথৰ ভাঙা আৰু লিখা। ইয়াত হাথৰ এটা দিয়া হৈছে কলগছ হেন ঠেং তাৰ, টকৌ পাতৰ দৰে কাণ, আছে দুটা দীঘল দাঁত, বাপুৰ জানানে কি নাম। ইয়াৰ উত্তৰটো হ'ব হাতী। তো আজিৰ কাৰণে ইমানতে সামৰণি মাৰিছোঁ। যদি তোমালোকক এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।